নমস্কাৰ সকলোলৈ সুপ্ৰভাত জনাই আজি ৮ নৱেম্বৰৰ 10টা গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ শেষৰখন চিনেমাক লৈ পৰিচালক ৰাজেশ ভূঞাৰ ফেচবুক পোষ্ট। আৱেগিকভাৱে তেওঁ লিখিছে, তোৰ নতুন চিনেমাখন পাইৰেচি কৰি বৰবাদ কৰি দিছে। ৰৈ ৰৈ বিনালে পৰিচালক ৰাজেশ ভূঞাৰ ফেচবুক পোষ্ট। আমাৰ ফালৰ পৰা সকলোলৈকে এক বিনম্ৰ অনুৰোধ যাতে কোনেও পাইৰেচি নকৰে, চিনেমাখনৰ কোনো খণ্ড যাতে সামাজিক মাধ্যমত শ্বেয়াৰ নকৰে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। 10 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকাসকলে 1 কিলোগ্ৰামকৈ চেনি, দাইল আৰু নিমখ 117 টকাত লাভ কৰিব। এই একেই পৰিমাণৰ সামগ্ৰী 1 জানুৱাৰীৰ পৰা 100 টকাত লাভ কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ কৈছে, মোক মিঠাতেল বুলি বহুতে জোকাইছিল, কিন্তু মই থমকি নৰওঁ। ফেচবুক লাইভত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে ৰেচন কাৰ্ড থকাসকলৰ কাৰণে অত্যন্ত সুখবৰ। 10 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকাসকলে 1 কিলোগ্ৰামকৈ চেনি, দাইল আৰু নিমখ 117 টকাত তেওঁলোকে লাভ কৰিব আৰু 1 জানুৱাৰীৰ পৰা 100 টকাত লাভ কৰিব এই একেখিনি সামগ্ৰী। গতিকে ৰেচন কাৰ্ড থকা ৰাজ্যৰ লাখ লাখ ব্যক্তিলৈ সুখবৰ। তৃতীয়টো খবৰলৈ আহিছোঁ। উচ্ছেদৰ বাবে সাজু প্ৰশাসন। অহা 9-10 নৱেম্বৰত গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। 1000 বিঘা বনভূমিত চলিব এই উচ্ছেদ অভিযান। গতিকে উচ্ছেদ অভিযানক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মহোদয়। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। নিযুক্তিৰ গুৰুত্বপূৰ্ণ খবৰ। LP UPৰ অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় 5550টা পদৰ ফাইনেল বা চূড়ান্ত মেধা তালিকা প্ৰকাশ পাইছে আৰু যিসকলে তাৰ কাৰণে এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। 7 নৱেম্বৰৰ ৰাতি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু যিসকল নিৰ্বাচিত হৈছে তেওঁলোকক অহা 9 নৱেম্বৰ তাৰিখত গুৱাহাটীত তেওঁলোকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব আৰু যিসকল প্ৰাৰ্থী আবেদন কৰিছিলে তেওঁলোকে www.assam.gov.in তেওঁলোকৰ নিজৰ নামসমূহ চাব পাৰিব আহিছেনে নাই। আৰু যিসকল নিৰ্বাচিত প্ৰাৰ্থী ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম আহিছে তেওঁলোকক 9 নৱেম্বৰ তাৰিখত নিযুক্তি পত্ৰ প্ৰদান কৰিব। গতিকে নিকা আৰু স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰৰ আদৰণীয় পদক্ষেপ আৰু কেনেদৰে কি কৰিব লাগিব সকলোখিনি এই 7টা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছে আৰু টি টাইপছৰ যিসকল প্ৰাৰ্থী নিযুক্তি হ'ব তেওঁলোকক সুকীয়াকৈ, যিসকলে টি টাইপছৰ OBC কোটাত পাইছে তেওঁলোকক সুকীয়াকৈ পিছত তেওঁলোকৰ কাৰণে ছেপাৰেট চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অনুষ্ঠিত কৰিব বুলিও উল্লেখ কৰা হৈছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। আজি অসমলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আহিছে আৰু অৰ্থাৎ তেওঁ নিৰ্মলা সীতাৰমণ ডাঙৰীয়া আহিছিল আৰু তেওঁ গেটৱে অফ গুৱাহাটীৰ যি ৰিভাৰ টাৰ্মিনেল সেই টাৰ্মিনেল তেওঁ মুকলি কৰিছে আৰু তেওঁ কেইবাটাও কাৰ্যসূচী হাতত লৈ আহিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়া। আৰু আপোনালোকে নিশ্চয় অৱগত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু 9 নৱেম্বৰত প্ৰাথমিক বিদ্যালয় শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই বিষয়ে আনুষ্ঠানিকভাৱে ফেচবুক লাইভত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু ইতিমধ্যে DWৰ ফালৰ পৰা যিখন নটিফিকেশ্যন বা জাননী প্ৰকাশ পাইছে সেই বিষয়ে আপোনালোক অৱগত হৈছে। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। তেওঁ ফেচবুক লাইভ যুগত এই কথা ঘোষণা কৰিছে যে 9 নৱেম্বৰত ঘোষণা কৰিব আৰু নৱেম্বৰ মাহতে আৰক্ষী কনিষ্টবলৰ নিযুক্তি প্ৰদান কৰা হ'ব। তেওঁ আৰক্ষী আৰু কনিষ্টবলসকলৰ নিযুক্তি সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু অতি কমেও 4000 আৰক্ষী পদৰ বাবে আহ্বান কৰা হ'ব নতুনকৈ আবেদন। এয়া নিযুক্তিৰ পিছত 4000 নতুন পোষ্ট ওলাব। ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি তেওঁ মত পোষণ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে অতি গুৰুত্বপূৰ্ণ খবৰ আৰু নৱেম্বৰ মাহতে আৰক্ষী কনিষ্টবলক নিযুক্তি প্ৰদান কৰা হ'ব। যিখিনি নিযুক্তিৰ কাম প্ৰায় শেষ হৈছে তেওঁলোকক নিযুক্তি দিব। ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ গুৰুত্বপূৰ্ণ এটি মন্তব্য কৰিছে যে এই নিযুক্তি প্ৰক্ৰিয়া অবিৰতভাৱে চলি থাকিব। 8 নৱেম্বৰত গহপুৰলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, অৰ্থাৎ আজি তেওঁ যাব আৰু স্থাপন কৰিব শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা। গতিকে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক যি
আৰু ভোলাগুৰি চাহ বাগিচাত প্ৰায় 800 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব এই বিশ্ববিদ্যালয়খন। গতিকে ভোলাগুৰি চাহ বাগিচাত এই কাৰ্যসূচী হ'ব আৰু অসমৰ বিদ্যায়তনিক ক্ষেত্ৰত এক মাইলৰ খুঁটি হ'ব এই বিশ্ববিদ্যালয়। অসমৰ বিদ্যায়তনিক ক্ষেত্ৰৰ কাৰণে এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। আৰু গহপুৰলৈ যাব আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী। গতিকে তেওঁ স্থাপন কৰিব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা। গতিকে অসমৰ ক্ষেত্ৰত বিদ্যায়তনিক দিশত এক নতুন যুগৰ সূচনা হ'ল বুলি ক'ব লাগিব। আৰু অন্য এটা খবৰলৈ আহিছোঁ, শীঘ্ৰেই অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ। ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে স্বাক্ষৰ হ'ব বুজাবুজিৰ চুক্তি। মুখ্যমন্ত্ৰী মহোদয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা। লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে বৃন্দাবনী বস্ত্ৰ। গতিকে বৃন্দাবনী বস্ত্ৰভাগ সকলোৱে চাব বিচাৰে আৰু ব্ৰিটিছ মিউজিয়ামৰ কৰ্তৃপক্ষৰ সৈতে স্বাক্ষৰ হ'ব বুজাবুজিৰ চুক্তি। গতিকে এই সন্দৰ্ভত আলোচনাৰ বাবে লণ্ডন ভ্ৰমণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে গুৰুত্বপূৰ্ণ খবৰ। আৰু এই সন্দৰ্ভত আলোচনাৰ বাবে লণ্ডন ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ব্ৰিটিছ মিউজিয়ামৰ কৰ্তৃপক্ষৰ সৈতে স্বাক্ষৰ হ'ব এক বুজাবুজিৰ চুক্তি। এতিয়া আহিছোঁ অন্য এটা খবৰ, সীমান্তত লাচিত বৰফুকনৰ সেনা ছাউনী। সীমান্তত গুঞ্জৰিত হ'ব লাচিত বৰফুকনৰ সাহস বীৰগাথা আৰু ধুবুৰীৰ বামুণী গাঁৱত স্থাপন কৰা হ'ব লাচিত বৰফুকন মিলিটাৰী ষ্টেচন। গতিকে সীমান্তত লাচিত বৰফুকনৰ সেনা ছাউনী স্থাপন কৰা হ'ব। ভাৰত বাংলাদেশ সীমান্তত ভাৰতীয় সেনাৰ এই বিশেষ পদক্ষেপ আৰু এই পদক্ষেপক আদৰণি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু ভাৰতীয় সেনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সীমান্তত লাচিত বৰফুকনৰ সেনা ছাউনী হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত SIT তদন্ত অব্যাহত আছে, এই কথা অৱগত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব অভিযোগনামা। তেওঁ ফেচবুক লাইভত এই কথা উল্লেখ কৰিছে আৰু এখন বিস্তৃত অভিযোগনামা দাখিল কৰিবলৈ তেওঁ সমৰ্থ হ'ব, এই কথা তেওঁ কৈছে। গতিকে এটা গুৰুত্বপূৰ্ণ বিষয়, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SIT তদন্ত অব্যাহত আছে, এই কথা তেওঁ অৱগত কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব অভিযোগনামা। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। ভাৰত অষ্ট্ৰেলিয়াৰ T20 শৃংখলাৰ চতুৰ্থখন খেলত 48 ৰানত জয়লাভ কৰে ভাৰতে। গতিকে ভাৰতৰ কাৰণে এক সুখবৰ। আৰু অষ্ট্ৰেলিয়াক 168 ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে। 168 ৰানৰ লক্ষ্য দিছিল ভাৰতে। আৰু শৃংখলাত ভাৰতে অগ্ৰগতি বৰ্তমানলৈকে লাভ কৰি আছে আৰু ভাৰতৰ স্ক'ৰ 167ত 8টা উইকেট আছিল 20 অভাৰত। গতিকে ইয়াৰ পিছত বেট ধৰিবলৈ অহাৰ পিছত তেওঁলোকে মাত্ৰ অষ্ট্ৰেলিয়াৰ টীমটোৱে 119 ৰানতে 10টা উইকেট হেৰুৱাবলগীয়া হয়। মাত্ৰ 18.2 অভাৰহে তেওঁলোকে খেলিবলৈ সক্ষম হয়। গতিকে ভাৰতে শৃংখলাত অগ্ৰগতি লাভ কৰি আছে 2-1। 5খনীয়া T20 যি শৃংখলা তাত 2-1 অগ্ৰগতি ভাৰতীয় টীমৰ। আৰু চতুৰ্থখন T20ত 48 ৰানত জয়লাভ কৰিছে ভাৰতীয় দলটোৱে। গতিকে অতি সুখবৰ বুলি ক'ব লাগিব। পৰৱৰ্তী খেল সম্পৰ্কতো আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত আমি জনাবলৈ চেষ্টা কৰিম। গতিকে চতুৰ্থখন T20ত 48 ৰানত জয়লাভ কৰিছে ভাৰতীয় দলে। এনেধৰণৰ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।